নমস্কাৰ স্বাস্থ্য বিভাগৰ ৮,০০০ ভেকেন্সিৰ বিষয়ে ইতিমধ্যে যিহেতু আমি আলোচনা কৰিছোঁ ইয়াৰ সিলেবাছ সম্পূৰ্ণ সিলেবাছ আমি যিহেতু গেট 4 আৰু গেট 3 দুইখন পেপাৰৰ সিলেবাছ আলোচনা কৰিছোঁ গেট 4ত কেনেকুৱা ধৰণৰ পৰীক্ষা হয় গেট 3ত কেনেকুৱা ধৰণৰ পৰীক্ষা হয় সিলেবাছ কি হয় সকলোখিনি যেহেতু আলোচনা কৰিছোঁ আজি আমি আলোচনা কৰিম আপোনালোকৰ গেট 3ত কিমান ভেকেন্সি আৰু গেট 4ত কিমান ভেকেন্সি আছে সেই বিষয়ে আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আমি পোষ্টৰ বিষয়ে আলোচনা কৰাৰ আগতে আপোনালোকক সিলেকশ্যন প্ৰচেছৰ বিষয়ে অলপ কৈ দিছোঁ আমাৰ যিহেতু স্বাস্থ্য বিভাগৰ তিনিখন পেপাৰ অনুষ্ঠিত হয় টেকনিক্যাল নন টেকনিক্যাল আৰু গেট 4ৰ এনেকৈ ধৰি আমাৰ তিনিখন পেপাৰ অনুষ্ঠিত হয় আৰু আমাৰ যি আপোনালোকৰ SLRC ADRE পৰীক্ষা আপোনালোকৰ এখন বেলেগ বোৰ্ডে কণ্ডাক্ট কৰে আমাৰ স্বাস্থ্য বিভাগৰ পদখিনি ইয়াত সংযুক্ত নহয় গতিকে আমাৰ স্বাস্থ্য বিভাগৰ যি DME DSS FW সেইখিনি আছে সেইখিনি আমাৰ এটা কম্বাইন এক্সাম অনুষ্ঠিত হয় যেহেতু আমাৰ স্বাস্থ্য বিভাগে এখন বোৰ্ড আছে নিজৰ এখন বোৰ্ড আছে গতিকে সেইখন বোৰ্ডে আমাৰ স্বাস্থ্য বিভাগৰ পৰীক্ষাবিলাক কণ্ডাক্ট কৰে আৰু গৃহ বিভাগ যি আসাম পুলিচৰ নিজা এখন বোৰ্ড আছে সেইখন বোৰ্ডে তেওঁলোকৰ পৰীক্ষাবিলাক কণ্ডাক্ট কৰে আৰু আমাৰ যি অন্যান্য ডিপাৰ্টমেণ্টবিলাক আছে সকলো ডিপাৰ্টমেণ্টৰ ভেকেন্সিৰ ডিটেইলছবিলাক লৈ তেখেতলোকে আমাৰ SLRC বুলি এখন বোৰ্ড যিহেতু গঠন হৈছে আৰু সেই SLRC বোৰ্ডখনে এই এক্সামটো কণ্ডাক্ট কৰে আৰু আমাৰ পৰীক্ষাটো কণ্ডাক্ট কৰে আপোনালোকৰ সেৱাই আমাৰ যি সেৱা আছে সেই আপোনালোকৰ পৰীক্ষা কণ্ডাক্ট কৰে আৰু আমাৰ বোৰ্ডখন হৈছে আমাৰ নিযুক্তি বোৰ্ডখন হৈছে SLRC ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন স্বাস্থ্য বিভাগৰ সিলেকশ্যন প্ৰক্ৰিয়া বুলি ক'বলৈ যাওঁতে আমাৰ তিনিখন পেপাৰৰ আপোনালোকৰ টেকনিক্যাল নন টেকনিক্যাল আৰু গেট 4 আপোনালোকৰ তিনিখন পেপাৰৰ 100 নম্বৰ এটা পৰীক্ষা অনুষ্ঠিত হয় 100 নম্বৰৰ পৰীক্ষাত আমাৰ যি কুৱেশ্যন আহে আপোনালোকৰ 50 কুৱেশ্যন আহে 50টা কুৱেশ্যন আহে 50 কুৱেশ্যন আহে আপোনালোকৰ 100 নম্বৰ এটা কুৱেশ্যনত 2 নম্বৰকৈ থাকে আৰু আমাৰ যি স্বাস্থ্য বিভাগৰ পৰীক্ষা হয় ফাৰ্ষ্ট পেপাৰ সেকেন্ড পেপাৰ বা আপোনালোকৰ টেকনিক্যাল নন টেকনিক্যাল গেট 4 তাত কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাথাকে আপোনালোকে যদি ভুল আনসাৰ কৰে তেনেহলে আপোনালোকৰ পোৱা নম্বৰ পৰা কটা নাযায় আৰু আমাৰ স্বাস্থ্য বিভাগৰ প্ৰশ্ন কাকতখন বেছি আপোনালোকৰ টাফ নহয় আপোনালোকৰ স্বাস্থ্য বিভাগৰ পৰীক্ষাখন অলপ ইজি টাইপৰে হয় আমাৰ আগতে যিবিলাক কুৱেশ্যন আহি আছে সেই কুৱেশ্যনবিলাককে ৰিপিট হৈ আহি থাকে গতিকে ইয়াৰ কাট অফটো আপোনালোকৰ বহুত হাই যোৱা দেখিবলৈ পোৱা যায় 90 তলত নানামেই আমাৰ স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ কাট অফ 90 তলত নানামে গতিকে আপোনালোকৰ 90 ওপৰত নামিব আমাৰ 90 ওপৰত যোনসকলে নম্বৰ পাব তেওঁলোকৰহে সিলেকশ্যন হোৱাৰ সম্ভাৱনা থাকিব আৰু যোনসকলে তলত নম্বৰ পাব তেওঁলোকৰ সম্ভাৱনা আপোনালোকে যেহেতু 50টা কুৱেশ্যন আহিব 50টা কুৱেশ্যনৰ ভিতৰত যদি আপোনালোকে 48 49 বা 47 তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে তেনেহলে আপোনালোক সিলেকশ্যন হোৱাত আপোনালোকৰ কনফাৰ্ম বুলি ক'ব পাৰি সিলেকশ্যন আপোনালোকৰ হ'ব আৰু আমাৰ যি ফাৰ্ষ্ট ফেজ আপোনালোকৰ টেকনিক্যাল পোষ্টৰ বাবে আমাৰ প্ৰথম যি লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ পিছত আপোনালোকৰ টেকনিক্যাল আপোনালোকৰ টেষ্ট হ'ব আৰু তাৰ পিছত আমাৰ যি নন টেকনিক্যাল আছে তাত আপোনালোকৰ ৰিটেন এক্সামৰ পিছতে এটা আপোনালোকৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব আমাৰ কম্পিউটাৰ বেছ আপোনালোকৰ আৰু তাৰ পিছত আমাৰ যি গেট 4ৰ পোষ্ট আহিব তাৰ আপোনালোকৰ লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছত আমাৰ এটা ভাইভা টেষ্ট অনুষ্ঠিত হ'ব তেনেকৈ আপোনালোকৰ দুটা ফেজত আমাৰ স্বাস্থ্য বিভাগৰ পৰীক্ষাখিনি নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰা হয় আৰু ইয়াৰ আগতে আমি আলোচনা কৰিছোঁৱে আপোনালোকৰ পৰা কেনেকুৱা নম্বৰ আহে আমাৰ গেট 4 টেকনিক্যাল নন টেকনিক্যালৰ সিলেবাছ একেই হয় আমাৰ গেট 4ৰ যেনেকুৱা ধৰণৰ সিলেবাছ আহিব আপোনালোকৰ নন টেকনিক্যালৰ সিলেবাছ তেনেকুৱা আপোনালোকৰ যেতিয়া এডমিট কাৰ্ডখন দিব এডমিট কাৰ্ডখনতে আপোনালোকৰ সিলেবাছটো সম্পূৰ্ণকৈ দেখাই দিব ডিটেইলছত সিলেবাছ নাথাকে আমাৰ ডিটেইলছত সিলেবাছ নাথাকে যদিও আপোনালোকৰ যি সায়েন্সৰ পৰা আহিব 20 নম্বৰ আৰু থাকিব 10টা কুৱেশ্যন ঠিক তেনেকৈ মেথমেটিক্স আমাৰ গণিতৰ পৰা আপোনালোকৰ 10টা কুৱেশ্যন আহিব 20 নম্বৰ থাকিব আমাৰ জেনেৰেল ইংলিছৰ পৰা 10টা কুৱেশ্যন আহিব 20 নম্বৰ থাকিব আৰু আপোনালোকৰ জিকেৰ পৰা 40 নম্বৰ আহিব আমাৰ কুৱেশ্যন থাকিব আপোনালোকৰ 20টা 40 নম্বৰ আপোনালোকৰ 20টা যিহেতু 2 নম্বৰকৈ এটা কুৱেশ্যনত 2 নম্বৰকৈ থাকে কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে সেইকাৰণে ইয়াৰ কাট অফ হাই যোৱা দেখিবলৈ পোৱা যায় এতিয়া আমাৰ কথাটো হ'ল ভেকেন্সি কিমান ভেকেন্সি আপোনালোকৰ 8,000 ভেকেন্সি বিষয়ে আমি যেহেতু আলোচনা কৰিছোঁ ইয়াৰ আগৰ ভিডিঅ'টোত যদি মই পাৰোঁ তেনেহ'লে আপোনালোকক ডেছক্ৰিপশ্যনত ইয়াৰ আগৰ ভিডিঅ'টোৰ লিংকটো দি দিম
আমাৰ ইয়াৰ আগৰ ভিডিঅ'ত আমি 8000 ভেকেঞ্চিৰ বিষয়ে আলোচনা কৰিছোঁ। আমাৰ স্বাস্থ্য বিভাগত কিমান ভেকেঞ্চি খালী হৈ আছে, আপোনালোকৰ মুঠ 8000 ভেকেঞ্চি বৰ্তমান খালী হৈ আছে। আৰু এই 8000 ভেকেঞ্চিৰ ভিতৰত আমাৰ টেকনিকেল কিমান আছে, নন টেকনিকেল কিমান আছে, গ্ৰেড 4ৰ কিমান আছে। আপোনালোকৰ গ্ৰেড 4ৰ এইবাৰ 2000 ভেকেঞ্চি আহিব। 2000 ভেকেঞ্চি এইবাৰ গ্ৰেড 4ত আহিব। আৰু আমাৰ বাকী টেকনিকেল পোষ্টত হয়তো আমাৰ 2500ৰ ওপৰত থাকিব। আপোনালোকৰ আমাৰ যি টেকনিকেল পোষ্ট আহিব তাত আপোনালোকৰ 3035 মান ভেকেঞ্চি থাকিব। আৰু আমাৰ যিখিনি নন টেকনিকেল পোষ্ট আপোনালোকৰ 1500 তেনেকুৱা এটা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। নন টেকনিকেল আৰু টেকনিকেলৰ পোষ্টখিনি ইয়াত বেছিকৈ দেখিবলৈ পাব, যিহেতু আমাৰ স্বাস্থ্য বিভাগত টেকনিকেল পোষ্ট বেছিকৈ অহা দেখিবলৈ পোৱা যায়। গতিকে আমাৰ টেকনিকেল পোষ্টৰ সংখ্যা আপোনালোকে বেছিকৈ দেখিবলৈ পাব। আৰু গ্ৰেড 4ৰ আমাৰ 2000 ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। এইবাৰ 2000 ভেকেঞ্চি। বৰ্তমান আমাৰ স্বাস্থ্য বিভাগৰ ভেকেঞ্চিখিনি আউট হোৱা নাই, কিন্তু আপোনালোকৰ খুব কম দিনৰ ভিতৰতে স্বাস্থ্য বিভাগৰ ভেকেঞ্চি আউট হ'ব। গতিকে আপোনালোকে গমেই পাইছে কিমান ভেকেঞ্চি খালী হৈ আছে। এইটো অফিচিয়েল হয়। আমাৰ 8000 যি স্বাস্থ্য বিভাগত ভেকেঞ্চি আছে আপোনালোকৰ সেইখিনি ডাটাটো আপোনালোকৰ অফিচিয়েল ডাটা হয়। 8000 ভেকেঞ্চি খালী আছে। গতিকে আপোনালোকে কিছুদিনৰ আগতে যিহেতু কোন বিভাগত কিমান ভেকেঞ্চি আছিলে সেইখিনি গমেই পাইছে। আমাৰ স্বাস্থ্য বিভাগৰ 8000 ভেকেঞ্চি আছে, শিক্ষা বিভাগত 35000, তেনেকৈ মিলাই আমাৰ 75000 ভেকেঞ্চি বৰ্তমান খালী হৈ আছে। আৰু 75000 ভেকেঞ্চি তেওঁলোকে নিযুক্তি দিবলৈ প্ৰচেষ্টা চলাই আছে। গতিকে খুব কম দিনৰ ভিতৰতে আপোনালোকে স্বাস্থ্য বিভাগৰে হওক, আমাৰ ADRE যি আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, তাৰো আপোনালোকে বিজ্ঞাপন দেখিবলৈ পাব। লগতে আমাৰ শিক্ষা বিভাগতো নিযুক্তি হ'বলৈ গৈ আছে। খুব কম দিনৰ ভিতৰতে LP, UP আৰু GT-PGTৰ বিজ্ঞাপন প্ৰকাশ পাব। লগতে আমাৰ যিহেতু গৃহ বিভাগ, আমাৰ পুলিচ ডিপাৰ্টমেণ্টৰ পৰা ইতিমধ্যে 5000 ভেকেঞ্চি অনলাইন আবেদন প্ৰক্ৰিয়া লৈ থোৱা হৈছে। ইয়াৰ ফিজিকেল টেষ্টটো খুব কম দিনৰ ভিতৰতে অনুষ্ঠিত হ'ব। আৰু আমাৰ আসাম পুলিচৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চিও খুব কম দিনৰ ভিতৰতে আহিব। গতিকে আমাৰ সকলোখিনি ভেকেঞ্চি আপোনালোকৰ 26ৰ শেষৰ ভাগত আমাৰ স্বাস্থ্য বিভাগ, গৃহ বিভাগ, শিক্ষা বিভাগ সকলোৰে ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু আজি আমি যিহেতু আলোচনা কৰিলোঁ আপোনালোকৰ স্বাস্থ্য বিভাগৰ টেকনিকেল, নন টেকনিকেল আৰু গ্ৰেড 4ত কিমান ভেকেঞ্চি আহিব আৰু কেতিয়া এইখিনি ভেকেঞ্চি অহাৰ সম্ভাৱনা আছে। আমাৰ সম্ভাৱনা আপোনালোকৰ 26 চনৰ ভিতৰতে, এইখিনি 27লৈ নাযায়গৈ। আপোনালোকৰ 26 চনতে আমাৰ স্বাস্থ্য বিভাগে টেকনিকেল, নন টেকনিকেল আৰু গ্ৰেড 4ৰ ভেকেঞ্চি দেখিবলৈ পাব। গতিকে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়ক। গতিকে আজিলৈ ইমানখিনি আছিলে। যদিহে আপোনালোকৰ স্বাস্থ্য বিভাগৰ ওপৰত কিবা জানিবলগীয়া আছে তেনেহ'লে কমেণ্ট কৰি জনাব। আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানখিনি আছিলে। ধন্যবাদ।